কথাটো হ'ল যেতিয়া জনসাধাৰণৰ ওচৰলৈ গ'লে জনসাধাৰণে নস্বাত কৰে, জনসাধাৰণৰ ওচৰলৈ নোযোৱা হয়। কংগ্ৰেছ দলৰ আজিৰ তাৰিখৰ পৰিৱেশটো এইটোৱে, ক'তো যোৱাৰ পৰিৱেশ নাই, কোনোৱে তেওঁলোকক আদৰি নলয়, আৰু সেইকাৰণে কংগ্ৰেছ দলে লাহে লাহে আহিবলৈ বাধা বন্ধ কৰিছে। এই গোটেই অঞ্চলটোত যোৱা সময়ত মই ঘূৰি আছো আৰু চাৰিওফালে যিটো পৰিৱেশ, এই পৰিৱেশৰ পৰা মই 100% নিশ্চিত যে আমি ভাৰতীয় জনতা পাৰ্টি, ৰাভা হাছং যৌথ সংগ্ৰাম মঞ্চ আৰু অগপৰ মিত্ৰ দলৰ যি ব্যৱস্থা, এই মিত্ৰ দলে আমি 36খনৰ 36খনতে বিজয়ী হ'ম। ইতিমধ্যে 3খনত আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হৈছো, বাকী 33খনত আমি সুন্দৰভাৱে বিজয়ী হ'ম। যলৈকে গৈছো ৰাইজৰ মৰম, ৰাইজৰ আশীৰ্বাদ দেখিছো। এই অঞ্চলতে মাজজাখেলি অঞ্চলত আমাৰ প্ৰবোধ কলিতা ডাঙৰীয়া এজন সুন্দৰ যুৱক, সুন্দৰভাৱে তেওঁ কাম কৰি থকা মানুহ, ৰাইজৰ লগত থকা মানুহ। সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা একেলগে ৰাভা যৌথ সংগ্ৰাম মঞ্চত কাম কৰি এতিয়া আমি মিত্ৰ দলত একেলগে কাম কৰিবলৈ আগবাঢ়ি গৈ আছো। গতিকে মই ভাবো যে এই অঞ্চলৰ ৰাইজে তেওঁক যথেষ্ট মৰম কৰিছে। ইয়াত এই অঞ্চলত বিধায়ক থকাৰ পিছতো কংগ্ৰেছ দলে প্ৰাৰ্থী দিবলৈ মানুহ বিচাৰি পোৱা নাই। এইটো হ'ল তেওঁলোকৰ পৰিৱেশ। গতিকে কংগ্ৰেছ দলৰ পৰিৱেশ তেনেকুৱাই। আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে হওক বা আমাৰ মিত্ৰ দলে সদায় প্ৰতিটো নিৰ্বাচনেই খুব গুৰুত্ব সহকাৰে খেলে। নিৰ্বাচন মানে আমি ৰাইজৰ আশীৰ্বাদ লোৱা, নিৰ্বাচন মানে ৰাইজৰ ওচৰত যোৱা। আমি নিৰ্বাচন আহিলে ৰাইজৰ আশীৰ্বাদ লওঁ, ৰাইজৰ লগত কথা পাতো, ৰাইজৰ মনৰ কথা বুজি লওঁ, আৰু তাৰ পৰাই আমি বহুত কথা গম পাওঁ। আৰু সেইকাৰণে নিৰ্বাচনত আমি ৰাইজৰ মাজলৈ আহো। বাকী দল এতিয়া ৰাইজৰ মাজত যাব পৰা তেওঁলোকৰ পৰিৱেশো নাই। আপুনি বহু সভা সমিতি গোটেই অসমত কিছু কিছু অঞ্চলত আমাৰ যিখিনি খিলঞ্জীয়া মানুহ, এই খিলঞ্জীয়া মানুহবিলাকৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে সংকটটো আছে। আৰু আমাৰ যোৱা সময়ত কংগ্ৰেছ দলে এনেকুৱা এটা পৰিৱেশ কৰিছিল যে ইটো জনগোষ্ঠীৰ লগত সিটো জনগোষ্ঠীৰ সংঘাত লগাই দি এই পৰিৱেশবিলাক আৰু বিনষ্ট কৰিছিল। আমাৰ আজিৰ তাৰিখৰ দায়িত্ব হ'ল যে প্ৰতিটো জাতি জনগোষ্ঠীয়ে একলগ হৈ থাকিব লাগিব, আৰু প্ৰতিটো জাতি জনগোষ্ঠীয়ে ইজনে সিজনক সহায় কৰি আমি আগবাঢ়িব লাগিব। আৰু সেই পৰিৱেশ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত হৈছে। আৰু আমিও গোৱালপাৰা বা কামৰূপ জিলাৰ যিবিলাক অঞ্চলত এই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় অঞ্চল আছে, এই পৰিষদীয় অঞ্চলত আমি সেই সমন্বয়ৰ বাৰ্তাটো সদায় জীয়াই থকাটো বিচাৰো। আৰু টংকেশ্বৰ ৰাভা ডাঙৰীয়াৰ নেতৃত্বত সেই বাৰ্তাটো আমি দেখিবলৈ পাইছো। অহাকালি ইয়ালৈ 2খন সভা কৰিবলৈ আহিব। দুধনৈত এখন সভা আছে, এখন বোকত সভা আছে। দুয়োখন সভাত যিটো উৎসাহ মই দেখিছো, চাৰিওফালে গ'লে অকল মুখ্যমন্ত্ৰীৰ সভালৈ মানুহ যাবলৈ প্ৰস্তুত হৈ আছে। গতিকে মই ভাবো যে দুয়োখন সভাত অভূতপূৰ্ব ধৰণে মানুহ হ'ব, আৰু প্ৰত্যেক মানুহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে আমাৰ মিত্ৰ দলক আশীৰ্বাদ প্ৰদান কৰিব। আৰু আমি ভাবো যে এই সভা দুখনৰ পিছত আৰু 36টাৰ সমষ্টিত 36টাত বিজয়ী হ'ব বুলি আৰু বাৰে বাৰে কৈ থাকিবলৈ কথা নাই। সকলো ৰাইজে ক'ব যে হয় 36টাতে বিজয়ী হ'ব। তেওঁতো ৰেকৰ্ড কৰিব গৈয়ে আছে, তেওঁ নিজেও 4-5 মানকে হাৰিছে। এতিয়া তেওঁৰ সভাপতিত্বৰ কালত যিমান নিৰ্বাচন খেলিছে সকলোতে হাৰিছে, এইবাৰো হাৰিব। গতিকে হাৰাৰ যিটো গিনিজ ৰেকৰ্ড সেইটো তেওঁ কৰিবলৈ গৈ আছে, আৰু সেইটো কৰিবৰ কাৰণে আমি তেখেতক শুভেচ্ছা দিছো।